মৰ্মাহিত আৰু দুখিত হৈছোঁ কাৰণ একেলগে আমি কৰ্মৰত আছিলোঁ প্ৰত্যেক দিনাই আমি একেলগে উঠা বহা কৰিছোঁ খুবেই সহজ সৰল আৰু নম্ৰ ভদ্ৰ আৰু সৰুক সন্মান কৰা ডাঙৰক সন্মান কৰা সৰুক মৰম কৰা এনেকুৱা স্বভাৱৰ আছিলে খুবেই খবৰটো পাই অন্তৰটো কঁপি উঠিছে আজি কংগ্ৰেছৰ যিটো ৰাজভৱন চলো প্ৰতিবাদত অংশগ্ৰহণ কৰি গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰৰ হেমাহিৰ কাৰণে আপোনাৰ বেছিভাগ মানে অতিমাত্ৰা কন্দুৱা গেছ মানে নিক্ষেপ কৰাৰ কাৰণেই তেখেতৰ শ্বাসৰুদ্ধ হৈ শেষ নিশা ত্যাগ কৰে তে খবৰটো পাই আমি খুবেই দুখিত হৈছোঁ আমাৰ গণতান্ত্ৰিক প্ৰতিবাদত তেখেতে অংশগ্ৰহণ কৰিছে তাতে যিটো পুলিচৰ মানে আমাৰ চৰকাৰৰ যিটো কাৰ্যকলাপ সেইটো মানে দেখি শুনি আমি খুবেই দুখিত হৈছোঁ এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ মাজৰ পৰা এজন নিষ্ঠাবান সমাজকৰ্মী তথা আমাৰ অঞ্চলৰ এজন বলিষ্ঠ কণ্ঠ দুখীয়াৰ কাৰণে নিষ্পেষিত আৰু অৱহেলিত জনতাৰ কাৰণে যে মাত মাতি আহিছে আজি এটা কণ্ঠ মানে শেষ হৈ গ'ল তাতে আমি খুবেই দুখিত আৰু আমাৰ বক উকিল সন্থাৰ তৰফৰ পৰা আৰু আমিনগাঁও উকিল সন্থাটো দুয়োটা সন্থাতে তেখেতে কাম কৰিছিলে আৰু সমাজৰ মাজত বিশেষকৈ সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহৰ মাজতে খুবেই ভাল আৰু এটা আন্তৰিকতা বজাই ৰাখি চলিছে আৰু লগতে আমি যে তেখেততকৈ সৰু আমাতকৈ ছিনিয়ৰ আছিলে মোৰ মামা তুল্য আছিলে সদায় আহিলে এটা হাঁহি মুখে আমাক সদায় মাত দিছিলে তো আজি খবৰটো পাই খুবেই দুখিত হৈছোঁ আৰু তেখেতৰ পৰিয়ালত আপোনাৰ দুজনী কন্যা সন্তান আছে তো পৰিয়ালটো খুবেই এতিয়া এই অঞ্চলৰ বহুত মানুহ আহিছে বহুত মানুহ আহি আপোনাৰ খুবেই দুখিত হৈছে মোৰ ক'বলৈ ভাষা নাই আজি যিটো মানে আপুনি চাওক গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি আজি এটা মানে বলিষ্ঠ কণ্ঠ ক'বলৈ গ'লে দুখীয়াৰ কাৰণে নিষ্পেষিত জনতাৰ কাৰণে মাত মাতি অহা যুৱক হেৰুৱাই পেলালোঁ তো আমাৰ উকিল সন্থাৰ তৰফৰ পৰাও আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ মাজৰ পৰা এজন বট গছ বুলি ক'ব পাৰি তেখেত হেৰাই গ'ল গতিকে সকলোৱে দোৱা কৰিব যাতে তেখেতৰ বিদিগী আত্মাই শান্তি পায় এইখিনিয়ে ক'ব লগা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত